একদম শ্বৰ্ট ভিডিঅ'। এই জাগাটুকুৰা আমাৰ প্ৰায়ে চিনি পায়। গুৱাহাটীলৈ গ'লে জাগিৰোড পোৱাৰ আগতে ৰাস্তাৰ কাষত চাহ আৰু ফুলি থকা লুচি খাবলৈ চবেই গাড়ী ৰখায়। জাগাটুকুৰাৰ নাম মই নকওঁ। ইয়াত এইবোৰ পানীৰ বটলহে পৰি থকা দেখা পাব। তেলৰ বটল দেখা নাপায়। এটা তেলৰ বটল মই যেন তেন বিচাৰি পালোঁ। আচলতে ইয়াৰ আগতে এবাৰ লগৰ এজনে শ্বাহৰুখ খানৰ ফটো থকা তেলৰ বটল পালে ইয়াত। আমি সেয়া নামেই শুনা নাই, দেখিও পোৱা নাই। তেওঁলোকক সোধাৰ পিছৰ পৰা তেওঁলোকে তেলৰ বটলবোৰ ইয়াত নৰখা হ'ল। এই তেলৰ ব্ৰেণ্ডটো চাওক। এইটো 100% পাম অইল হয় আচলতে। তো কথাটো এইটো, সকলোৰে নিজা কথা, নিজা চিন্তা চৰ্চাৰ কথা। ইয়াত এওঁলোকৰ তেলৰ বটল চাওক, এই লেবেলখন এৰুৱাই থৈছে। তেওঁলোকে দেখুওৱা নাই এইটো কি বটল ইউজ কৰিছে। এতিয়া হয়তো কোনোৱে ক'ব, তেওঁলোক খিলঞ্জীয়া মানুহ, সৰুকৈ ব্যৱসায় এটা আৰম্ভ কৰিছে, আমি ছাপোৰ্ট কৰিব লাগে। আমি ছাপোৰ্ট কৰিছোঁ কাৰণেতো ইয়ালৈ খাবলৈ আহিছোঁ, কিন্তু ডিপেণ্ড কৰে আমি খাইছোঁ কি। আচল কথাটো হ'ল, ৰাতিপুৱা জাৰ্ণি এটাত যাওঁতে ৰাস্তাৰ কাষত এনেকৈ ফুলি থকা তেলত ভজা লুচি নাখালেও হয়। মই এয়া শুকান ৰুটি বনোৱাইছোঁ। আচলতে চবৰ নিজা কথা, কিন্তু কথাটো এইটো ক'ব বিচাৰিছোঁ যে এওঁলোকে বহুত ল' ষ্টেণ্ডাৰ্ডৰ তেল ব্যৱহাৰ কৰে, যিটো আমাৰ কাৰণে সঁচাকৈ ভাল নহয়।